আজি ইয়াতে পাঁচ নং কুলাজান ৱাৰ্ডৰ অন্তৰ্গত ইয়াতে মাদক দ্ৰব্য বিৰুদ্ধে সজাগত সভা। এই সভাখনত আমি কেইবাদিনৰ আগৰ পৰাই কুলাজান অঞ্চলৰ গাঁৱে গাঁৱে আমি ইয়াৰ বিৰুদ্ধে আমি ৰাইজক সজাগতা আমি মিটিং পাতিছোঁ আৰু ৰাইজেও সঁহাৰি দিছে। আৰু ইয়াতে বিশেষভাৱে ইয়াত আমি ভাবিছোঁ যে এনেকৈ ৰাইজৰ সহযোগিতা পালে নিশ্চিতভাৱে মিচিং গাঁওসমূহৰ পৰা আমাৰ মাদক দ্ৰব্য ভাং ড্ৰাগছ কানি আৰু চুলাই আৰু ইয়াতে অন্ধবিশ্বাসত কিছু আমাৰ মানুহবিলাকে অন্ধবিশ্বাসত বিভোৰ হৈ আছে, সেইবিলাক আমি দূৰীকৰণ কৰাৰ কাৰণেও ৰাইজৰ ওচৰত আমি সজাগতা আমি সভাবিলাক আমি অনুষ্ঠিত কৰিছোঁ। আৰু ৰাইজে ইয়াত বিশেষভাৱে মহিলাসকলে ইয়াক নেতৃত্ব দিয়াৰ কথা ভাবিছোঁ আৰু মহিলা সমাজখনে বেছিকৈ ইয়াতে ওলাই আহিছে। আৰু আমি ভাবিছোঁ যে আই মাতৃসকলে যেতিয়া ওলাই আহে, যিহেতু সমাজক আই মাতৃয়ে ইয়াত আমাক জন্ম দিছে, আমাক 9 মাহ 9 দিন আমাক লৈ আমাক জন্ম দিছে, পৃথিৱীৰ পোহৰ দেখাইছে। আৰু এই মহান এই শক্তিৰ পৰাই তেখেতসকলে আমাক এই আন্দোলনটোত সহায় সহযোগিতা দিলে আমি অতি সোনকালে আমি এই মাদক দ্ৰব্য নিবাৰণ এই কাৰ্যসূচীটোত আমি সফল ৰূপ ল'ব পাৰিম বুলি আমি ধাৰণা কৰি আই মাতৃসকলক এটা কমিটি আমি গঠন কৰিছোঁ। আৰু GSB গাঁও স্বেচ্ছাসেৱক বাহিনী যুৱ সমাজক লৈ পেলাই আমি সমিতি গঠন কৰিছোঁ। আশা ৰাখিছোঁ যে আমাৰ মিচিং অঞ্চলবিলাকত আমি এতিয়া সমাৰোহ পাতি এই সমিতিবিলাকৰ সমাৰোহ পাতি আমি অঞ্চল ৱাইজত GP ৱাইজত আমি এই আন্দোলনটো অধিক তীব্ৰতৰ কৰি তুলিম বুলি আমি আশা কৰিছোঁ। কুলাজান তাকাম মিচিং পৰিংকাবাং TMPK MMK TMMK কুলাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত কুলাজান 5 নং ৱাৰ্ডত মাদক দ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হৈছিলে। ইয়াতে আজি আমাৰ গাঁৱৰ বিভিন্ন স্তৰৰ মানুহ, আমাৰ জ্যেষ্ঠসকল, জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, ডেকা ল'ৰাসকল সকলোৱে ওলাই আহিছে যে TMPK যিটো নেতৃত্ব লৈছে এই মাদক দ্ৰব্য নিবাৰণৰ হেতুকে যি উদ্দেশ্য লৈছে এইটো আমাৰ গাঁৱৰ সকলো ৰাইজে সহযোগিতা আগবঢ়াইছে। আৰু অনাগত দিনত আমাৰ গাঁৱত যিমান মদ ভাং ড্ৰাগছ খোৱা ব্যক্তি আছে সেইসকলক উচ্ছেদ কৰাৰ কথা আজি সিদ্ধান্ত লৈছে ৰাইজে। আৰু আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰাও নিৰ্দেশনা আহিছে আৰু পুলিচ প্ৰশাসনৰ পৰাও সকলোৱে গম পাই গৈছে 1 তাৰিখৰ পৰা প্ৰত্যেকখন গাঁৱত আমাৰ মিচিং অধ্যুষিত অঞ্চলত এই অভিযান চলাব। আৰু সেই অভিযানৰ খবৰ পাই আমাৰ গাঁৱৰ মানুহ সকলোৱে সজাগ হৈছে আৰু এই কাৰ্যসূচীত সকলোৱে সহযোগিতা কৰিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ ৰাইজে। নিশ্চিতভাৱে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কুলাজান আঞ্চলিক সমিতিত 16খন আমাৰ বাটাক্কাবাং আছে, তাৰে আজি আমাৰ কুলাজান এই আমাৰ বাটাক্কাবাং আজি মাদক দ্ৰব্য নিবাৰণ সজাগতা সভা অনুষ্ঠিত হৈছে। আমি সিদ্ধান্ত লৈছোঁ যে আমি চেণ্ট্ৰেল কমিটি তথা জিলা সমিতি নিৰ্দেশমৰ্মে আমিও যি ধৰণে মাদক দ্ৰব্যক আমি ইয়াৰ পৰা নিৰ্মূল কৰিব লাগে, ঠিক তেনেধৰণে আমি ৰাইজক সজাগ কৰি কিনে আমি অহা 1 তাৰিখৰ পৰা আমি গাঁৱে গাঁৱে গৈ পুলিচ প্ৰশাসন আৰু আমি TMPK MMK কুলাজান আঞ্চলিক সমিতিৰ লগত লৈ গৈ কিনি যিবিলাক স্পট এৰিয়া আছে সেই স্পট এৰিয়াবিলাকক আমি চিনাক্ত কৰি কিনি সেইবিলাক নিৰ্মূল কৰাত আমি গুৰুত্ব প্ৰদান কৰিম। আজি কিমান দিনৰ পৰা আজি প্ৰায় আমাৰ এতিয়া মেক্সিমাম 9 দিনমান আমাৰ এই কাৰ্যসূচী হৈছে। এই কাৰ্যসূচীত আমি এতিয়ালৈকে 15খন আমি বাটাক্কাবাঙৰ লগত এই কাৰ্যসূচী আমি হাতত লৈছোঁ। কোন অঞ্চলত? আমাৰ কুলাজান আঞ্চলিক সমিতিত আমাৰ 16খন গাঁও আছে, 16খন গাঁৱতে আমি সেই কাৰ্যসূচী হাতত লৈছোঁ।